আৰু গাইছ চাওক মহটো কি ধুনীয়াকৈ মাটি শিঙা লৈছে আৰু এই মহটো যুঁজিলে কেনেকুৱা হ'ব আপোনালোকে গম পাইছে ইতিমধ্যে আৰু যুঁজত ইতিমধ্যে ভাল বুলি কৈছে বাৰু টু হাই বি1 আৰবি ব্লগৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি লৈ আনিছোঁ আন এটা মহৰ ভিডিঅ' আৰু বঘৰা ঘনহীৰা ঘৰলৈ আহিছোঁ আৰু তেখেতৰ মহটো এটা ধুমগলীয়া হৈ আছে আৰু সেই মহটো দেখাবৰ কাৰণে আহিলোঁ আৰু আপোনালোকে গম পাইছে যে আজি বহুত দিনৰ পৰা মই মহৰ ভিডিঅ' দি আছোঁ আৰু সেয়েহে আজি মহৰ ভিডিঅ' দেখাবৰ কাৰণে আহিলোঁ আৰু আগত আহি আছে পূজাৰ ওচৰত আমি পূজা ভিডিঅ' লৈ আনিম আপোনালোকৰ কাৰণে বৰ্তমান আপোনালোকে পূজাৰ ওচৰলৈকে মহৰ ভিডিঅ' চাই থাকিব পাৰিব আৰু মোৰ বেগ পিঠিয়ে দেখুৱাই দিছোঁ মহটো আৰু চাওক এইটো মহটো আৰু মহটো বৰ্তমান ডাব লৈ আছিলে লেতেৰা হৈ আছে আৰু এতিয়া গা ধুৱাব লৈ যাব আৰু তাতে অকণমান দেখুৱাই দিম আৰু চাওক গাইজ পুৰা মহটো কথা বুজি পায় আৰু মালিকে যি কয় তাকে শুনে আৰু বৰ্তমান এনেকুৱা হৈ আছে মহটো চাই লওক আৰু গাইজ চাই লওক এতিয়া মহটো লাহে লাহে লৈ গৈ আছে গা ধুৱাবৰ কাৰণে আৰু লাহে লাহে আমিও গৈ আছোঁ ভিডিঅ' বনাবৰ কাৰণে আৰু গাইজ চাওক পুৰা ল মাৰি গৈছে মহটো একদম সুন্দৰ এটা পৰিৱেশ আৰু ইয়াতে এটা পুখুৰী আছে আৰু এই পুখুৰীটোতে গা ধুৱাব এতিয়া বৰ্তমান চাই লওক পৰিৱেশটো কিমান ধুনীয়া এটা পৰিৱেশ আৰু এয়া চাওক মাটি শিঙা লৈছে মহটো আৰু খুৰা আপোনাৰ নামটো কি মোৰ নামটো ঘনহীৰা ন এনে মহটো আনা কিমান বছৰ হ'ল আপোনাৰ এতিয়া বৰ্তমান 8 মাহ চলি আছে 8 মাহ চলি আছে মহটো দাঁতিলে নে মহটো কানি দিয়ে মানে দাঁতি উঠিলা হয় হয় এবছৰ হৈছে দাঁতি উঠা হয় আৰু মহটো আগত যুঁজাইছিলে আগত যুঁজাইছে কেনেকুৱা যুঁজে বাৰু যিজন মালিকৰ তাপে আনিছিলোঁ ধৰক এতিয়া ক'ব হ'লে ধৰক মহটো মই বুলি ক'ব লাগিব শ'লমাৰী শ্ৰীযুত পীতাম্বৰ ডেকা তেখেত মালিক শ'লমাৰী পীতাম্বৰ ডেকাৰ পৰা মহটো আনিছিলে মই আনিছোঁ হয় যুঁজোৱা নাই ন এতিয়ালৈকে যুঁজোৱা নাই নেকি ইয়াৰ আগত অনাৰ পিছত দুখন যুঁজ পালোঁ যুঁজিছে তাৰ থাকি বহুত ডাঙৰ ডাঙৰ মহৰ লগত দিয়া হ'ল হয় গতিকে তেওঁ লাজত পেলোৱা নাই যুঁজিছে এইবাৰ তাকে আশা কৰিছোঁ গোসাঁই যুঁজিব বুলি এটা আশা কৰিছোঁ আৰু ঠিক আছে বাৰু ধন্যবাদ আৰু চাওক গাইজ মহটো এই মহটো ধুনীয়াকৈ গা ধুৱাই দিলে তেখেতলোকে আৰু যিহেতু ডাবত পৰি আছিলে গোটেই ৰাতি আৰু এতিয়া মহটো চাফা হৈ গ'ল আৰু চাই লওক এইটোৱে হ'ল ঘনহীৰা মহটো আপোনালোকে সকলোৱে ভিডিঅ'টো যোনে যোনে এই মুহূৰ্তত চাই আছে সকলোৱে এটা এটা কমেণ্ট কৰিব মহটো কেনেকুৱা আৰু মহটো আনিছিলে শ'লমাৰী পীতাম্বৰ ডেকাৰ পৰা আনিছিলে বুলি ক'লে আৰু চাই লওক মহটো বয়সটো বহুত কম হৈ আছে এতিয়া দেখাত ওখ ডাঙৰ হৈছে কিন্তু মহটো বয়স ইমান বেছি হোৱা নাই আৰু যোৱা বছৰ যুঁজাইছিলে মহটো
এই মেটেকা কাটা করলে মাথায় যে শুনিব নিদিবি আরে বালি পোৱা যায় Hey!